সেইটো খেলাতে মনটো লাগিছিলে সেইটোৱে ভাল লাগে ছাৰে শিকায় মোক বাকী কোন ছাৰ তোমাৰ জয়প্ৰকাশ শৰ্মা এখেত তোমাৰ ছাৰ হয় আৰু তোমাক এই ক্ষেত্ৰত অনুপ্ৰেৰণা কোনে যোগাইছে তোমাক বেছি আটাইতকৈ বেছি উৎসাহ উদ্দীপনা কোনে দিছে তোমাক ছাৰ আৰু মোৰ পাপাই দিয়ে তোমাৰ পাপা স্পৰ্টছৰ লগত জড়িত নেকি হয় কেনেকুৱা জড়িত টাইকোণ্ডো খেলিছিলে জুডো খেলিছিলে আৰু তোমাৰ ককা দেউতা তেনেকুৱা চবেই জড়িত নেকি খেলত মোৰ ককা তোমাৰ মা তোমাক এই ক্ষেত্ৰত প্ৰেৰণা যোগাইছে নে যোগাইছে আৰু এইটো যে তুমি গ'ল্ড মেডেল পাইছা ক'ৰ পৰা পাইছা তুমি মই হাৰিয়ানাত খেলিছিলোঁ এইটো কি পৰ্যায়ত খেলিছিলে এইটো নেশ্যনেল পৰ্যায়ত কেনেকুৱা ফিলিংছ তোমাৰ ভাৱ কেনেকুৱা ভৱিষ্যতে কি হোৱাৰ পৰিকল্পনা কৰিছা বহুত ইণ্ডিয়া হৈ খেলিব মন আছে ইণ্ডিয়া হৈ খেলিবলৈ মন আছে অলিম্পিকলৈ যোৱাৰ মন আছে নে তোমাৰ আছে 6ত পঢ়ো স্কুলত এতিয়া টাইকোৱাণ্ডো কিমান দিন ধৰি খেলি আছে কোন শ্ৰেণীৰ পৰা খেলিছিলা কোন ক্লাছত থাকোঁতে নাৰ্চাৰীৰ পৰা প্ৰায় খেলিছোঁ নাৰ্চাৰীৰ পৰা খেলি আছা কোনে কোনে শিকাইছে ছাৰে শিকাইছে তোমাক আৰু কোনোবা শিকাইছিল নেকি জয়প্ৰকাশ ছাৰে শিকাইছে ঘৰত পাপাই শিকায় হয় তাৰপিছতে তুমি তেনেকৈ শিকি প্ৰথম ডিষ্ট্ৰিক্ট খেলিছা চাগৈ তাৰপিছত ষ্টেট খেলিলা আৰু এতিয়া নেশ্যনেল যিটো চেম্পিয়নশ্বিপ হৈছে তাতো পাইছা ন পুৰস্কাৰ কি পুৰস্কাৰ পাইছা গ'ল্ড মেডেল পাইছা ক'ত হৈছিলে খেল হাৰিয়ানা হৈছিলে আৰু ভৱিষ্যতে তোমাৰ কেনেকুৱা ধৰণৰ আশা আছে কি খেলিবা অলিম্পিক বা তেনেধৰণৰ নেশ্যনেল গেম খেলাৰ আশা আছেনে ইণ্টাৰনেশ্যনেলটো খেলাৰ আশা আছে ন কিমান প্ৰেক্টিছ কৰা ডেইলি ৰাতিপুৱা কৰোঁ ইভিনিং কৰোঁ ক'ত কৰা ঘৰতে নে ছাৰৰ তাত কৰোঁ ঘৰতো কৰা আৰু নগাঁৱৰ কিমান আছে তেনেকুৱা ষ্টুডেণ্ট বিশেষকৈ ছোৱালী ষ্টুডেণ্ট আছাম টিম হয় আছে প্ৰায় 5-6জনীমান আছে ন তোমালোকে কেইজনী গৈছিলে ইয়াৰ পৰা টিম কেইজন আছিলে তোমালোকৰ টিমত 23টা আছিল 23টা তাৰপিছত তাৰ ভিতৰত তুমি গ'ল্ড মেডেল পাইছা নহয় জানো তোমাৰ কেটেগৰী কিমান Under 47 ন এতিয়া 6 বছৰে হ'ল 6 বছৰ পৰা টাইকোৱাণ্ডো ৰাইছা শিকি আছে ভালে কৰি আছে এতিয়া আপোনাৰ ধৰক আমাৰ খেলা আছিলে ইণ্টাৰ ডিষ্ট্ৰিক্ট জোনো খেলাৰ কাৰণে যথেষ্ট কষ্ট কৰিছে ৰাতিপুৱা আবেলি 2 টাইম ক্লাছ কৰি আছে আজি এইটো কাৰণে সফল আমি ৰাইছা আমাৰ নেশ্যনেল গ'ল্ড মেডেল পাইছে হয় তাই কোন কেটেগৰীত পাইছে Under 47 সাব জুনিয়ৰ গাৰ্লছৰ হয় ষ্টেট পৰ্যায়ত নেশ্যনেল পৰ্যায়ত এইটো ষ্টেট লেভেলতো পাইছে গ'ল্ড মেডেল আৰু নেশ্যনেল লেভেলতো গ'ল্ড মেডেল পাইছে ক'ত খেল হৈছিলে এইটো হাৰিয়ানাত হৈছিলে কিমান দিন আগত খেলটো হৈছিল বেছি দিন হোৱা নাই ৰিচেণ্টলি 15-20 দিনৰ এনেকুৱা আপুনি পঢ়িবৰ হিচাপে তাক কি হিচাপে তাক ৰিকভাৰী কৰিলে কেনেকৈ তাই কেনেকৈ আকৰ্ষিত হ'ল পৰীক্ষা যোৱা মানে কি আমি ৰাতিপুৱা আবেলি এনেকুৱা ৰানিং প্ৰেক্টিছ বহুতখিনি হয় আবেলিও হয় এনেকুৱা কৰি আমি মানে ৰাইছাক আগবাঢ়িছোঁ প্ৰথম হ'ল জয়প্ৰকাশক ধন্যবাদ দিম জয়প্ৰকাশ ছাৰক তেখেতে বহুতখিনি ল'ৰা ছোৱালীক আগুৱাবলৈ বহুত কষ্ট কৰে তাৰপিছতো তাৰ পৰা আহি পেলাই মই অলপ চলপ দেখাওঁ আৰু ছাৰৰ নিচিনাটো মই দেখাব নোৱাৰোঁ মই যিখিনি জানো মই নিজেও জুডো নেশ্যনেল প্লেয়াৰ আছিলে মোৰ পিতৃ ইণ্ডিয়া লেভেলৰ ফুটবল প্লেয়াৰ আছিলে তেওঁ আমাৰ ঘৰখনৰে খেলৰ লগত জড়িত আছে মানে সেইটো কাৰণে মই ভাবোঁ যে তাই ভৱিষ্যতত আৰু আগুৱাই যাওক ইণ্ডিয়া টীম হৈ ৰিপ্ৰেজেণ্ট কৰক মোৰ সেইটোৱে আশা এতিয়া আপোনাৰ ছোৱালী বুলিয়ে নহয় ছোৱালী মানুহে সমৰ কলা বা মাৰ্চেল আৰ্টৰ প্ৰতি আকৰ্ষিত বহুতে হ'লেও মানে মাক দেউতাকে নিদিয়ে কিন্তু আপুনি এটা ব্যতিক্ৰম আপুনি কি ক'ব অভিভাৱক মই তাইক ছোৱালী বুলি ভবা নাই মই ল'ৰা হিচাপে ভাবি তাইক কৰাই গৈ আছোঁ আগলৈ কিমানখিনি যায় এতিয়া তাইৰ ওপৰতো কথা হ'ব মইতো চেষ্টা কৰিছোঁ বাকীখিনি তাই কৰিব লাগিব হয় এতিয়া নেশ্যনেল লেভেলত ধৰক তাই খেলিছে আপোনালোকৰ কেনেকুৱা ধৰণৰ আশা ভৱিষ্যতে তাইক লৈ আশা আছে মানে মই ক'লোৱে আপোনাক যে তাই ইণ্ডিয়া টীম হৈ ৰিপ্ৰেজেণ্ট কৰাটো মোৰ বহুত আশা আছে তাই আজি আমিতো সপোনতো নাভাবা বস্তু এইটো আৰু আমাৰ কাৰণে প্ৰথম ডাঙৰ মানে কথা আছিলে যে তাই আছাম ৰিপ্ৰেজেণ্ট কৰিব কিন্তু তাত গৈ যেতিয়া তাই গ'ল্ড মেডেল পালে আমি সকলোতকৈ বেছি সুখী হৈছোঁ যে তাই ইমান এইটো বয়সতে ক্লাছ 6তে তাই ইমানখিনি আগবাঢ়ি গৈছে গতিকে ভৱিষ্যতে যাতে আৰু আগবাঢ়ি যাব পাৰে সেই মোৰ কামনা গতিকে তাইক তাৰ বাপেক ছাৰ আৰু 2জন বাপেক মিলিয়ে তাই এইখিনি আগবঢ়াই নিয়াত সহায় কৰিব আৰু তাই যদি তাৰ বাহিৰেও তাই নিজেও অলপ হেৰি কৰিব লাগিব যাতে মই এইখিনি কৰিব পাৰিম আগ্ৰহী হ'ব লাগিব পঢ়া তাৰ উপৰিও পঢ়িবও লাগিব পঢ়া আৰু খেলা দুইটাই তাই যাতে সমানে লৈ যাব পাৰে সেইখিনি মই তাইক ছাপোৰ্ট কৰিম আৰু তাইৰ লগত আমি সদায় আছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত